নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ধামাকাদাৰ ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো এটা কাৰণে ধামাকাদাৰ বুলি কৈছোঁ, মই ইয়াৰ আগতে PM কিষাণৰ ওপৰত বহুকেইটা ভিডিঅ' বনাই থৈছোঁ, যিকেইটা ভিডিঅ'ত নেকি আপোনালোকক মই কৈ থৈছোঁ যে আপোনালোকৰ বেনিফিচিয়াৰী নাম আছেনে নাই বা আপোনালোকৰ কি তাৰিখে সেই পইচাটো দিয়া হ'ব, সকলোখিনি মই কৈছিলোঁ। কিন্তু এক্সপেক্টেড কৰা গৈছিলে যে অমুক তাৰিখে বা অমুক মাহত দিয়া হ'ব, কিন্তু এতিয়ালৈ আপোনালোকক ক'ব বিচাৰিছোঁ এতিয়ালৈ পইচাটো এৰি দিয়া নাই। ঠিক আছে, আৰু আজি মই আপোনালোকক জনাব গৈ আছোঁ, যদি আপোনালোকৰ পইচা অৰ্থাৎ দিয়ে এইকেইদিনতে দি দিয়ে, তেনেহ'লে আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে তেনেহ'লে কিন্তু আপোনালোকে সেই পইচাটো লাভ নকৰিব। আৰু আপোনালোকৰ যদি কিবা প্ৰব্লেম আছে কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব, আজি আপোনালোকক এই ভিডিঅ'টো সম্পূৰ্ণৰূপে দেখাম। যদি আপোনালোকৰ EKYCটো মই নকওঁ, EKYC যদি হোৱা নাই আপোনালোকে EKYC কৰি ল'ব। আৰু তাৰ ভিতৰত আপোনালোকৰ বহুতকেইটা প্ৰব্লেম হৈ থাকিব পাৰে, যিকেইটা প্ৰব্লেম নেকি আপোনালোকে আজি এই ভিডিঅ'টোত দেখাম যে কি কি প্ৰব্লেম হ'ব পাৰে বা কেনেধৰণে আপোনালোকে চেক কৰিব, সকলোখিনি জনাই আছোঁ। আৰু এইকেইটা যদি প্ৰব্লেম হৈ থাকে কিন্তু আপোনালোকে পইচা এটকাও নাপাব। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকলে নেকি PM কিষাণৰ পইচা লাভ কৰি আছে তেখেতলোকে যাতে ধুনীয়াকৈ মোবাইলত ধুনীয়াকৈ বস্তুখিনি চাই ল'ব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই আপোনালোকক প্ৰতিবাৰতে কোৱাৰ দৰে আজিও কৈ ল'ব বিচাৰিছোঁ, আপোনালোকে এটা ৱেবছাইটত যাব লাগিব, যিটো ৱেবছাইট নেকি হৈছে এইটো pmkishan.gov.in। ঠিক আছে, এই ৱেবছাইটটোত যোৱাৰ পিছত আপোনালোকে এটা কাম কৰিব, ইয়াতে যিটো 3টা ফুট দেখিছে 3টা ফুটত ক্লিক কৰি কেনে তললৈ স্ক্ৰল কৰিব, তাতে দেখিব ডেস্কটপ ছাইটত ক্লিক কৰি ল'ব, যাতে আপোনালোকৰ স্ক্ৰীনটো সম্পূৰ্ণৰূপে আহে। ঠিক আছে, তাৰপিছত আপোনাৰ তললৈ স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত আপোনালোকে বহুকেইটা অপশ্যন ইয়াতে দেখা পাব, মই আপোনালোকক অলৰেডি দেখাই দিছোঁ। ঠিক আছে, ইয়াতে প্ৰথমে পাব EKYC, তাৰপিছত পাব নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত পাব ষ্টেটাছ, তাৰপিছত পাব ন' ইয়ৰ ষ্টেটাছ। ঠিক আছে, এতিয়া আহোঁ আপোনালোকৰ যদি কিবা প্ৰব্লেম আছে তেনেহ'লে আপোনালোকে ক'ত চাব পাৰিব, আপোনালোকে যাব লাগিব এতিয়া ন' ইয়ৰ ষ্টেটাছত। ঠিক আছে, আৰু ন' ইয়ৰ ষ্টেটাছত যোৱাৰ পিছত আপোনালোকক এটা বস্তু চাব লাগিব যে আপোনালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে দিব লাগিব, তাৰপিছত আপোনালোকৰ কেপচাটো দিব লাগিব, গেট OTPত ক্লিক কৰিব লাগিব। ঠিক আছে, আৰু ইয়াৰ আগতে আপোনালোকক এটা কথা কৈ থৈ দিওঁ, যদি আপোনালোকৰ তাত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাথাকে তেনেহ'লে কিন্তু আপোনালোকে এই বস্তুখিনি চাব নোৱাৰিব। আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাব বিচাৰে, ঠিক আছে, বহুত ইউটিউবাৰে কিন্তু আপোনালোকক দেখাই আছে যে ইয়াতে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নঙত আপোনালোকে ক্লিক কৰি কেনে কি কৰিব পাৰিব, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাব পাৰিব। কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে ইয়াত গৈ চাব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকে চাব নোৱাৰে। অলৰেডি মই আগতে ট্ৰাই কৰিছিলোঁ, কিন্তু ভাবিছিলোঁ হয়তো ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে এনেকুৱা প্ৰব্লেম হ'ব পাৰে, কিন্তু আপোনালোকে যদি এতিয়াও চায় তেনেহ'লে কিন্তু ইয়াতে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি গৈ আপোনালোকে ইয়াতে মোবাইল নাম্বাৰ আৰু আধাৰ মোবাইল নাম্বাৰ ইয়াতে দি কেনে কেপচা দি কেনে যদি আপোনালোকে ইয়াতে গেট বুলি আছে, গেটত যদি ক্লিক কৰি দিয়ে তেনেহ'লে কিন্তু আপোনালোকে EKYC নট কমপ্লিটেড কিন্তু এনেকৈ দেখাব। আপোনালোকে বাৰ চেষ্টা কৰক, কিন্তু কোনো কাৰণত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াব নোৱাৰে। ঠিক আছে, ইয়াৰো এটা প্ৰচেছ আছে, মই নেক্সট যদি আপোনালোকে উলিয়াব পৰা নাই মই নেক্সট এটা ভিডিঅ'ত বনাই দিম, সম্পূৰ্ণৰূপে তথ্য দিম যে কেনেধৰণে আপোনালোকে উলিয়াব পাৰিব। ঠিক আছে, আজি এইটো ভিডিঅ'ত নকওঁ, এই ভিডিঅ'টো তেনেকৈ কৰিব গ'লে আপোনালোকৰ বহুত দীঘলীয়া হ'ব। ঠিক আছে, প্ৰেক্টিকেল কৰি দেখাম কিন্তু সেই ভিডিঅ'টো, যদি আপোনালোকৰ লাগে তেনেহ'লে আপোনালোকে এতিয়াই কমেণ্ট কৰিব, এই ভিডিঅ'টোৰ কমেণ্টত গৈ কমেণ্ট কৰিব। ঠিক আছে, মই এতিয়া আহোঁ যে আপোনালোকে কেনেধৰণে ষ্টেটাছটো চেক কৰিব যে আপোনালোকৰ সঠিকভাৱে সকলো বস্তু হৈ আছে নে নাই। তাৰ কাৰণে আপোনালোকে যাওক ইয়াতেই ন' ইয়ৰ ষ্টেটাছত যোৱাৰ পিছত আপোনালোকে কি কৰক, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিটো নেকি মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, গতিকে মই দি দিলোঁ। তাৰপিছত আপোনালোকে কেপচাটো দেখিছে, কেপচাটো ইয়াতে আপোনালোকে টাইপিং কৰি দিব। ঠিক আছে, OTPত মই ক্লিক কৰি দিছোঁ, গেট OTPত যেতিয়াই ক্লিক কৰি দিম এটা OTP মোৰ মোবাইললৈ আহি যাব, যিটো নেকি আপোনাৰ মোবাইল নাম্বাৰত আগতে দিয়া আছিলে, সেই মোবাইল নাম্বাৰটোত আপোনালোকৰ OTPত আহিব। সেই OTPটো ভৰাই দিয়াৰ পিছত গেট ডাটাত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, মই ক্লিক কৰি দিম। ঠিক আছে, গেট ডাটাত যেতিয়াই ক্লিক কৰিব আপোনাৰ তললৈ স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত মই এইখিনি ব্লাৰ কৰি দিব লাগিব, কাৰণ সকলো বস্তু আপোনালোকক দেখুৱাব, মানে কি হয় ইউটিউবত সকলো বস্তু দেখুৱাব নিদিয়ে, গতিকে মই ব্লাৰ কৰি দিব লাগিব। ঠিক আছে, তাৰ লগতে মই আপোনালোকক দেখাব বিচাৰিছোঁ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আছে, ইয়াতে দেখিছে ডেট অফ ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ আপোনালোকে কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটো ওলাব। তাৰপিছত আপোনালোকৰ ইয়াতে নাম ওলাব, তাৰপিছত আপোনালোকৰ দেউতাৰ নাম ওলাব, তাৰপিছত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ কিন্তু ইয়াতে এড্ৰেছটো ওলাই যাব, তাৰপিছত মোবাইল নম্বৰ ওলাই যাব। তাৰপিছত আপোনালোকে চাব পাৰে আপডেট ইয়ৰ ডিটেইলছ। ঠিক আছে, আপুনি আপডেট কৰিব পাৰে। ঠিক আছে, আৰু ইয়াতে চাওক ইজিবিলিটি ষ্টেটাছ। ঠিক আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব ইয়াতে কিন্তু মষ্ট ইম্পৰ্টেণ্ট বস্তুকেইটা আপোনালোকে ইয়াতে চাব পাৰে যে আপোনালোকৰ হৈ আছে নে নাই, যে আপোনালোকৰ যিটো নেকি 20 নম্বৰ কিস্তি আহিব লগা আছে সেই কিস্তিটো আপোনালোকে পাব নে নাই কিন্তু ইয়াতে গম পাই যাব। ঠিক আছে, ইয়াতে আপোনালোকে চাওক লেণ্ড চিডিং। ঠিক আছে, লেণ্ড চিডিং আপোনালোকৰ হৈ আছে নে নাই, যদি ইয়েছ আছে তেনেহ'লে আপোনালোকৰ কোনো টেনশ্যন নাই। তাৰপিছত দেখিছে EKYC ষ্টেটাছ, EKYC ষ্টেটাছত দেখিছে আপোনালোক ইয়েছ হৈ আছে। তাৰপিছত চাওক আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ। ঠিক আছে, এইকেইটা মষ্ট ইম্পৰ্টেণ্ট কথা, যদি আপোনাৰ নাথাকে ইয়াতে, যদি আপোনালোকৰ পুৰণ চিন
চিন থাকে যদি ইয়েছ নাথাকে তেনেহ'লে কিন্তু আপোনালোকে পইচা নাপাব গতিকে আপোনালোকে অতি শীঘ্ৰে এতিয়াই যাওক আৰু আপোনালোকে মোবাইলত গৈ আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ বস্তুখিনি ডাটাখিনি চাই লওক যে আপোনালোকৰ সঠিক ৰূপে আছেনে নাই যদি নাই এতিয়া সেই কামখিনি কৰি লওক যিখিনি কাম নকৰিলে নেকি আপোনালোকে পইচাটো নাপাব ঠিক আছে গতিকে এইখিনি কাম কৰি লওক তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰি আপোনালোকৰ ভিউ একাউণ্ট ডিটেইলছটো আপোনালোকে চাই ল'ব পাৰে যে আপোনালোকৰ কোনটো একাউণ্ট নাম্বাৰ দিয়া হৈ আছে এইটো চাই ল'ব পাৰে তাৰপিছত আপোনালোকে চাব পাৰে ইয়াতে FTO প্ৰচেছ আপোনালোকৰ ঠিক আছে নে নাই যদি ইয়েছ আছে তেনেহ'লে কোনো প্ৰব্লেম নাই ঠিক আছে আপোনালোকে এইখিনি ডিটেইলছ এতিয়াই গৈ আপোনালোকৰ মোবাইলত আপোনালোকে চাওক আৰু আপোনালোকৰ সঠিকভাৱে আছে নে নাই চাই লওক আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচাৰি নাপায় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে নাজানে তেনেহ'লে নেক্সট আপোনালোকক এটা ভিডিঅ' মই সম্পূৰ্ণৰূপে ডিটেইলছত বনাই দি আছোঁ সেই ভিডিঅ'টোৰ কাৰণে আপোনালোকে এটা কমেণ্ট কৰক যে লাগে বুলি আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্টত গৈ কমেণ্ট কৰক আৰু মই আপোনালোকক নেক্সট এটা ভিডিঅ'ত ধুনীয়াকৈ একদম A to Z আপোনালোকক বুজাই দিম যে কেনেধৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াব পাৰিব ঠিক আছে